নমস্কাৰ বলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক ওকে কুৱেশ্যনটো সলভ কৰাৰ বাবে অৰ্থাৎ ইৰ প্ৰেজেণ্ট এজ ওলাবৰ বাবে আমি এ বি চি ডি ইৰ প্ৰেজেণ্ট এজৰ পৰা এ বি চি ডিৰ প্ৰেজেণ্ট এজটো মাইনাছ কৰিম এ বি চি আৰু ডিৰ প্ৰেজেণ্ট এজ ওলাবৰ বাবে সিহঁতৰ এভাৰেজক নাম্বাৰ অফ মেন অৰ্থাৎ 4 দি ইনটু কৰিম এই কোৱান্টিটিটো অৰ্থাৎ 4 × 5টো আহিছে কিয়নো আমাক 5 বছৰ আগৰ কথা কোৱা হৈছিলে এ বি চি ডি ই এই 5জন মানুহৰ আমি প্ৰেজেণ্ট এজটো ওলাবৰ বাবে সিহঁতৰ প্ৰেজেণ্ট এভাৰেজ অৰ্থাৎ 49ক সিহঁতৰ নাম্বাৰ অফ মেন অৰ্থাৎ 5 দি ইনটু কৰিম তো আমি 245 পাই যাম আৰু এতিয়া আমি প্ৰেজেণ্ট এজ অফ ই ওলাবৰ বাবে 245ক আমি 200 অৰ্থাৎ এইটোৰে মাইনাছ কৰি দিম 45 ইয়াৰ্ছ পাই যাম এইটো হ'ল ইৰ প্ৰেজেণ্ট এজ মনত ৰাখিব আৰু ইৰ যদি 5 বছৰ আগত বা 10 বছৰ পিছত আমাক এজ যদি তেনেহ'লে আমি যিমতে সোধে সেইমতে প্লাছ আৰু মাইনাছ কৰি গ'লে হৈ যাব ভিডিঅ'টো পজ কৰি আপোনালোকে কুৱেশ্যনটো পঢ়ি ল'ব আৰু ইয়াৰ এনচাৰটো কেনেকৈ কৰিব লাগে মই এতিয়া কৈ আছোঁ এইটো চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন হয় আৰু আমি সকলোৱে জানো যে চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা হ'ল PRT / 100 ইয়াত আমাক R উলিয়াব দিছে তো R উলিয়াবৰ বাবে আমি SI × 100 / P × T কৰিব লাগিব ইয়াত আমাক দিয়া আছিলে চিম্পল ইণ্টাৰেষ্ট সেইটো হ'ল 1500 আৰু তাৰ প্ৰিন্সিপাল এমাউণ্টটো হ'ল 5000 এই গোটেইখিনি ইনফৰ্মেশ্যন আমাক দিয়া হৈ আছিলে আৰু কথাটো কৈছে গোটেই প্ৰচেছটো 3 ইয়াৰ্ছৰ বাবে ওলাব দিছে তো টাইমটো হ'ব 3 ইয়াৰ্ছ এইখিনি আমি ভেলু পুট কৰি দিয়াৰ পিছত আমি আৰৰ ভেলু 10% পাম আৰু সেইটো এটা খুবেই চিম্পল কুৱেশ্যন যিটো ডাইৰেক্ট এই ফৰ্মুলাটোৰ পৰা আহি যায় আৰু নৰ্মেলি এনেকুৱা ইমানো চিম্পল কুৱেশ্যন এক্সামত নিদিয়ে অলপ ক্ৰিটিকেল টাইপ দিব ভিডিঅ'টো পজ কৰি আপোনালোকে কুৱেশ্যনছটো পঢ়ি ল'ব ইয়াত কোৱা হৈছে যে এখন ট্ৰেইনে প্ৰথম 16 কিলোমিটাৰ 20 কিলোমিটাৰ পাৰ আৱাৰত ক্ৰছ কৰে নেক্সট 20 কিলোমিটাৰ তেওঁলোকে ক্ৰছ কৰে 40 কিলোমিটাৰ পাৰ আৱাৰত আৰু লাষ্টৰ 10 কিলোমিটাৰ তেওঁলোকে ক্ৰছ কৰে 15 কিলোমিটাৰ পাৰ আৱাৰত এতিয়া গোটেই ট্ৰেইন জাৰ্ণিটোৰ এভাৰেজ স্পীডটো ওলাব দিছে ট্ৰেইনৰ তো এভাৰেজ স্পীড ওলোৱা ফৰ্মুলাটো হ'ল টোটেল ডিষ্টেঞ্চ কভাৰ ডিভাইডেড বাই টোটেল টাইম ইয়াতে আমাৰ টোটেল ডিষ্টেঞ্চটো হ'ব 16 20 আৰু 10 এই তিনিটা প্লাছ কৰিলে 46 কিলোমিটাৰ পাম এইটো টোটেল ডিষ্টেঞ্চ ওলোৱা হোৱাৰ পিছত আমি টোটেল টাইম উলিয়াব লাগিব আমি জানো যে স্পীডৰ ফৰ্মুলাত ডিষ্টেঞ্চ বাই টাইম গতিকে টাইম হ'ব ডিষ্টেঞ্চ বাই স্পীড আৰু আমাৰ ইয়াতে তিনিটা ডিষ্টেঞ্চ আৰু তিনিটা স্পীড আছিল কাৰণে তিনিবাৰ আমি কৰি কিনে টোটেল টাইমটো উলিয়ালোঁ আৰু ফাইনেলি এই ফৰ্মুলাটোত আমি বহুৱাই গোটেই ফাইনেল এনচাৰটো পাই গ'লোঁ ভিডিঅ'টো পজ কৰি আপোনালোকে কুৱেশ্যনছটো পঢ়ি ল'ব এই কুৱেশ্যনটো ছল্ভ কৰা দুটা পদ্ধতি আছে এটা যিটো ট্ৰেডিশ্যনেল মানে গোটেইখিনি মাল্টিপ্লিকেশ্যনটো উলিয়াই 34 ডিভাইড কৰিলে যিটো পাওঁ সেইটো আৰু আন এটা পদ্ধতি মতে আমি গাইপতি তেওঁলোকৰ ৰিমাইণ্ডাৰ উলিয়াব লাগিব যেনেকৈ ধৰক 73 আৰু 34ৰ বাবে ৰিমাইণ্ডাৰ হ'ব 5 এটছ অল 5 75 to 73তকৈ 2 ডাঙৰ গতিকে ৰিমাইণ্ডাৰ 7 হ'ব ঠিক আছে 78 to 75তকৈ 3 ডাঙৰ গতিকে ৰিমাইণ্ডাৰ 10 ঠিক আছে আমি গোটেইখিনি ৰিমাইণ্ডাৰ ইণ্ডিভিজুৱেল ৰিমাইণ্ডাৰ উলিয়াই ল'লোঁ নেক্সট আমি 7 আৰু 5ক মাল্টিপ্লাই কৰি 35 পালোঁ 3 আৰু 10ক মাল্টিপ্লাই কৰি 30 পালোঁ এইটো কৰাৰ লক্ষ্য হ'ল যে আমি সংখ্যাকেইটাক অলপমান ডাঙৰ কৰি ল'লোঁ আৰু বাকী চেম প্ৰচেছটো বাৰে বাৰে ৰিপিট কৰি লাষ্টত গৈ আমি এনচাৰটো 32 পালোঁ এইটো ৰিমাইণ্ডাৰ কেনেকৈ মাইনাছবোৰহে চাই লওক আৰু এনেকৈ নিগেটিভ ৰিমাইণ্ডাৰবোৰ অনা হয় ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু লগৰখিনিৰ মাজত শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব যাতে নতুন ভিডিঅ' যেতিয়া দিওঁ তেতিয়াহ'লে চাবলৈ পায় আজিলৈ ইমানেই আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈ জয় আই অসম